আমাৰ ষ্টুডিঅ'ত কেইবাগৰাকী অতিথি উপস্থিত আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ অৰ্থনৈতিক বিশ্লেষক ডক্টৰ নিহা ৰঞ্জন কলিতা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছোঁ কৰ্মচাৰী পৰিষদৰ সচিব বাসৱ কলিতা ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে স্বাগতম জনাইছোঁ আৰু বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰা ডাঙৰীয়া আমাৰ সৈতে কিছু সময়ৰ পাছতেই সংযুক্ত হ'ব তেওঁৰ সৈতেও আমি কথা পাতিম তেওঁকো আমাৰ অনুষ্ঠানলৈ আৰম্ভণিতে স্বাগতম জনাই লৈছোঁ মই প্ৰথমে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কাষলৈ আহিছোঁ উদ্ভাৱনী চিন্তা আৰু উদ্ভাৱনী চিন্তাৰ জৰিয়তে অসম পৰ্যটন উন্নয়ন নিগমে বহুখিনি কাম কৰি আহিছে কিন্তু এই বিপদৰ সময়ছোৱাত কাৰো বিকল্প নাই আপোনালোকে কেনেধৰণৰ চিন্তা কৰিছে পৰ্যটনক এক বিশেষ ৰূপ দিবলৈ বা আপোনালোকৰ যি ৰাজহ সংগ্ৰহৰ আপোনালোকৰ জৰিয়তে এটা সংগ্ৰহ হয় ৰাজহ সেই সংগ্ৰহত যেন এতিয়া বাধা আহি পৰিছে যাৰ ফলত অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে আপুনি কি মতামত আগবঢ়াব আজি দুপৰীয়া সময়ত আমি অসমৰ বিভিন্ন পৰ্যটন বিষয়া টুৰিষ্ট ইনফৰমেশ্যন অফিচাৰসকলৰ লগত বিশেষত আমি কথা পাতিছিলোঁ মই নিজে ভিডিঅ' কনফাৰেন্স যোগে আমাৰ বিষয়াসকলৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকৰ পৰা বিভিন্ন পৰামৰ্শ বিচাৰিছিলোঁ যে আমাৰ বৰ্তমান সময়ত পৰ্যটন ক্ষেত্ৰখন আটাইতকৈ বেছি ক্ষতি হৈছে আৰু পৰ্যটন উদ্যোগটো এনেকুৱা এটা উদ্যোগ এই গোটেই কোভিড-19ৰ ইছ্যুটোত প্ৰথম কেজুৱেলিটি আমি হ'ম পৰ্যটন ক্ষেত্ৰ আৰু একেবাৰে লাষ্ট ৰিকভাৰী হ'ব পৰ্যটন ক্ষেত্ৰ কাৰণ এইটো পৰ্যটন বিভাগটো এনেকুৱা গতিকে পৰ্যটন উদ্যোগত যথেষ্ট ক্ষতি হৈছে আৰু ক্ষতি আৰু হ'ব এই সময়ত আমি কেনেকৈ অসমৰ পৰ্যটন উদ্যোগটোক এটা গতি দি ৰাখিব পাৰোঁ অন্ততঃ কিছু পৰিমাণে হ'লেও আমি সকাহ দি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন কথা আমি আলোচনা কৰিলোঁ আৰু আলোচনাৰ শেষত এটা কথা আহিলে যে আগন্তুক দিনবিলাক আমাৰ কাৰণে কেনেকুৱা হ'ব কাৰণ অসমত কোভিড-19ৰ পেচেণ্ট কিমান ওলাব এতিয়া ধৰক সুন্দৰভাৱে এটা পৰ্যায়ত আমি ৰৈ গৈছোঁ ঠিকেই কিন্তু তাৰ মাজতো শংকা আছে যে 5 লাখ অসমীয়া মানুহ বাহিৰত আছে সেইখিনি মানুহ অসমলৈ আহিলে পৰিৱেশটো বা কি হয় কৰবাত আকৌ কমিউনিটি ট্ৰান্সমিশ্যন হৈছে নেকি আজি এটা 36 দিন নে 38 দিনৰ মূৰত এগৰাকী পেচেণ্ট ধৰা পৰিছে এই ধৰণৰ বহু সন্দেহ আমাৰ মাজত আছে গতিকে এই সকলোবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব ভৱিষ্যতৰ কৰ্মপন্থা কিন্তু এটা কথা স্পষ্ট যে অহা 2020 বা 21ৰ বৰ্ষটো পৰ্যটনৰ কাৰণে যথেষ্ট সংকটৰ বৰ্ষ হ'ব গতিকে 20 বৰ্ষত 2020ত যিয়ে নহওক কিছু পৰিমাণে যদি আমি সকাহ পাওঁ লকডাউন খুলেও বা লকডাউনৰ শিথিলতাও হয় তেতিয়াহ'লে 2020ত যে আমি পৰ্যটক অসমলৈ আহিব বা আহিব দিব পাৰিম তাৰো এক সন্দেহ আছে কাৰণ আহিলে আমাৰ বাৰু ঠিকেই আছোঁ তেতিয়া পৰ্যটক ক'ৰ পৰা আহিব বিদেশৰ পৰা আমি আহিব দিব নোৱাৰোঁ স্বদেশৰ যিসমূহ ৰাজ্যত এনেকুৱা ধৰণৰ সংক্ৰমণ হৈছে সেই ৰাজ্যবিলাকৰ পৰা আহিব দিব নোৱাৰোঁ গতিকে আমি তাতো এটা বাধা দি ৰাখিব লাগিব যে আহিব খুজিলেও আমি দিব নোৱাৰোঁ কিন্তু তাৰ লগে লগে আমাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত আমাৰ যিখিনি লজ আছে আমাৰ যিখিনি হোটেল আছে আনকি এতিয়া অসম পৰ্যটন উন্নয়ন নিগমৰ মই অধ্যক্ষ এটা স্বতন্ত্ৰ বিভাগ মানে কৰ্পৰেশ্যন গতিকে এই নিগমটোৰে আমাৰ চৰকাৰে কোনো দৰমহা নিদিয়ে আমাৰ নিগমটোৰ দৰমহা বা আমাৰ যিখিনি খৰচ মুখ্যতঃ আমি আমাৰ যিখিনি লজ আছে কাজিৰঙাত গুৱাহাটীত শিৱসাগৰত নগাঁৱত বিভিন্ন ঠাইত আমাৰ লজ আছে সেই কিছু লজ আমি নিজে চলাওঁ কিছুমান লজ আমি লিজ আউট কৰি থৈছোঁ গতিকে এই যি নিজে চলাওঁ সেই লজবোৰৰ পৰা যি ৰাজহ আহে যিসমূহ লিজ আউট কৰি থৈছোঁ সেই লেচিবিলাকে আমাক যি টকা পইচা বা ৰাজহ দিয়ে সেইখিনিৰ পৰা আমি গোটেই কৰ্পৰেশ্যনটো চলাওঁ এতিয়া এই সময়ত যদি আমাক কাৰণ আমি নিজে লজবিলাক চলাব পৰা নাই বন্ধ হৈ আছে যিসমূহ লেচি আছে তেওঁলোকেও আমাৰ পৰা ৱেব বিচাৰিব বা তেওঁৰ পৰা ৰেহাই বিচাৰিব গতিকে সেই সময়ত আমি জিৰ' ইনকামত কেনেকৈ আমাৰ এই ইমান ডাঙৰ পৰিয়ালটো তাতকৈ ডাঙৰ কথা হ'ল যে আমি 7 পে কমিশ্যনৰ দৰমহা 7ম দৰমহা আয়োগৰ মতে দৰমহা দিওঁ গতিকে এটা ডাঙৰ দৰমহাৰ লাইবিলিটি আছে কেনেকৈ চলাব পাৰিম এই কথাবিলাক আমি চিন্তা কৰিলোঁ আৰু এইটো ঠিক যে আমি অলপ গৌৰৱেৰে এইকাৰণে ক'ব পাৰোঁ যে যোৱা 1-1.5-2 বছৰ আমি অসম পৰ্যটন নিগমে যথেষ্ট লাভৰ মুখ দেখিছিলোঁ যাৰ কাৰণে হয়তো আমাৰ কিছু ৰাজহ আছে য'ত হয়তো 2-4 মাহ 5 মাহ 6 মাহলৈকে হয়তো চিন্তা কৰিবলগীয়া নাই আমি দৰমহা দি থাকিব পাৰিম সেইটো এটা বেলেগ কথা কিন্তু আমিতো লছটোতো বেকআপ কৰিবৰ কাৰণে কৰিবলৈ তেতিয়া বহুতে আমাক উপদেশ দিছিল যে এই 2020ৰ বৰ্ষটো আমি মানে স্থানীয় পৰ্যটনৰ ওপৰত গুৰুত্ব দিব স্থানীয় পৰ্যটন মানে কাজিৰঙালৈ যাতে নলবাৰীৰ মানুহ যায় আজি নলবাৰীৰ মানুহ গড়বেটাৰ মানুহ যাতে মাজুলীলৈকে যায় শিৱসাগৰৰ মানুহ যদি বৰপেটা সত্ৰ চাবলৈ আহে এই ধৰণৰ যি টুৰিষ্ট মানে আমাৰ ঘৰ অসমৰে টুৰিষ্ট
অসমৰ মানুহ আন এখন অঞ্চলত গ'ল কাৰণ বাহিৰৰ পৰা আহিব নোৱাৰে এই অঞ্চলত অসমত অন্তত সংক্ৰমণ বেছি নহ'লে যাব পাৰিব কোনোবাই ধৰক এই লকডাউনৰ পিছত ঘৰত বহি বহি বিৰক্ত হৈছে গতিকে তেওঁ ওলাই বোলে চান্দুবিলৈকে যাওঁ পবিতৰালৈকে যাওঁ আমাৰ লজবিলাক আছে তেনেকে অলপ ৰেভিনিউ আনাৰ এটা পৰিৱেশ কৰিব পাৰি নেকি এই ধৰণৰ কথাবিলাক আলোচনা কৰিছোঁ কাৰণ এতিয়া এই সময়ত বহু বিয়া বাৰু বন্ধ হৈ আছে যদি লকডাউন খুলি এটা নৰ্মেল পৰিৱেশ আহে 2020 চনৰ শেষৰ ফালে ডিচেম্বৰ জানুৱাৰী বা নৱেম্বৰ ডিচেম্বৰ মাহত যদি এটা পৰিৱেশ আহে যে বিয়া বাৰু ইত্যাদি হোৱাৰ পৰিৱেশ আহিছে তেতিয়া হয়তো হ'ব পাৰে যে আমি যোৱা বছৰ কাজিৰঙাৰ আমাৰ লজত ডেষ্টিনেশ্যন ৱেডিং কৰিছিলোঁ তেনেকুৱা একোখন ৱেডিঙত ভাল আৰ্নিং হয় তেনেকুৱা ৱেডিং ডেষ্টিনেশ্যন ৱেডিং হ'ব পাৰে কিছু নতুন নতুন উদ্ভাৱন আপোনালোকে কৰিব লগা হ'ব চিন্তা কৰিছোঁ আৰু সেই চিন্তাবিলাক আমি আমাৰ মাজত আজি আলোচনা কৰি আমি ভাবিছোঁ যে এতিয়া সেই কথাবিলাক নিৰ্ভৰ কৰিব যে COVID-19 কি পৰ্যায়লৈকে যায় আজিলৈকে ধৰক আমি এইবিলাক চিন্তা কৰিব পৰা হৈ আছোঁ যদি আৰু বেয়া হয় তেতিয়াহ'লে এই চিন্তাবিলাক আকৌ বন্ধ কৰি দিব লাগিব বেলেগকৈ চিন্তা কৰোঁ আৰু যদি ভাল হয় তেতিয়াহ'লে আৰু বেলেগ বেলেগ নতুন নতুন সংযোজন কৰিব লাগিব আমি কৈছোঁ যে অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বা কলেজবিলাকৰ বিভিন্ন এছকাৰ্চনত যায় এই এছকাৰ্চনবিলাক এতিয়া বাহিৰলৈ যাব নোৱাৰিব গতিকে অসমৰে বিভিন্ন ঠাইলৈকে যাওক তাতে আমাৰ লজবিলাক আমাৰ প্ৰপাৰ্টিবিলাক ইউজ কৰক যাতে অকণমান ৰাজহ বা আমাৰ হোটেলবিলাকে অলপ সকাহ পায় তেওঁলোকে ইনকাম হ'ব পাৰে এই ধৰণৰ কিছু নতুন কথাটো চিন্তা কৰিব লাগিব এইটো ঠিক যে 2020 চনত আৰু আমি বাহিৰৰ পৰ্যটক আহিব সেই কথাটো ভাবি লাভ নাই আৰু আহিলেও আমি বাধা দি ৰাখিব লাগিব এইকাৰণে যে সেইবিলাকৰ পৰা সংক্ৰমণৰ সম্ভাৱনা আছে গতিকে আমি সম্পূৰ্ণ কথাটো চাম যে আমি অসমখন ৰোগমুক্ত হৈ থাকিব লাগিব বীজাণুমুক্ত মানে ভাইৰাছ মুক্ত হৈ থাকিব লাগিব সেইটো আটাইতকৈ ডাঙৰ কথা তাৰ লগে লগে আমি মানে পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকলকো বা ষ্টেক হোল্ডাৰসকলকো আমি কেনেকৈ সকাহ দিব পাৰোঁ বা চৰকাৰৰ পৰা আমি কি সহায় কৰাৰ সুবিধা থাকিব এই কথাবিলাক সময়ৰ লগে লগে আমি আলোচনা কৰিব লাগিব ঠিক আছে আমি কথা পাতিম আৰু মই বাসৱ কলিতাক আকৌ এবাৰ প্ৰথমে বাসৱ কলিতা ডাঙৰীয়া কাষলৈ মই এবাৰ যাব বিচাৰিছোঁ লাইভত থকা ময়ূৰ বৰুৱা কিছু সময়ৰ পাছতে আমাৰ সৈতে যোগাযোগত আহিব বাসৱ কলিতা ডাঙৰীয়া যিহেতু আপোনালোকৰ দৰমহা কৰ্মচাৰীসকলৰ দৰমহা এপ্ৰিল মাহত কৰ্তন নহয় মে মাহতো কৰ্তন নহয় বুলি কোৱা হৈছে আজি বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি সেইখিনি কৈছে কিন্তু তাৰ পাছত সিদ্ধান্ত হয়তো সলনি হ'ব লগা হ'ব পাৰে পৰিস্থিতিৰ লগত খাপ মিলাই চাই চিতি আপোনাৰ কি প্ৰতিক্ৰিয়া সামগ্ৰিকভাৱে আজি অৰ্থনীতিটো সম্পূৰ্ণ ব্যাহত হৈ পৰিছে ইতিমধ্যে আজি বিত্তমন্ত্ৰী ডাঙৰীয়াই কেইটামান কথা স্পষ্ট কৰি দিছে যে আমাৰ এতিয়ালৈকে কৰ ৰাজহ সংগ্ৰহ কিমান হৈছে এই কথাটো কোৱা আছে দেখা গৈছে যে 80% ৰাজহ কমি গৈছে আৰু আমাৰ যেহেতু গোটেই টকাটো নন প্লেনৰ পৰা খৰচ কৰা হয় এতিয়াতো বাৰু প্লেন নাই যেহেতু এই গোটেই দৰমহাৰ খৰচটো ৰাজ্য চৰকাৰে বহন কৰিব লাগে তেনেস্থলত যদি কৰ যদি কমি যায় ৰাজহ যদি সংগ্ৰহ হয় তেতিয়া দৰমহাত নিশ্চয় এটা বাধা পৰিবই কিন্তু আমি বিচাৰিছোঁ যে যদি ৰাজ্য চৰকাৰে কিছু ব্যয় সংকোচন কৰে কিছু নিয়ন্ত্ৰণ কৰে আৰু এই নিয়ন্ত্ৰণ কৰা খৰচ যদি কমাই দিয়া হয় কিছু কিছু ক্ষেত্ৰত যদি কমাই দিয়া হয় তেতিয়াহ'লে তাৰ যিটো দৰমহাৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি নিশ্চয় ঠিকে থাকিব বুলি ভাবিছোঁ আৰু দৰমহাটো সঠিকভাৱে ৰাখিলে আন এটা কামত আহে এইকাৰণে যে দৰমহাটো কৰ্মচাৰীসকলে পোৱাৰ লগে লগে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত এই টকাটো ইউটিলাইজ কৰে ব্যৱহাৰ কৰে অৰ্থাৎ এটা ৰোটেশ্যন হয় গোটেই টকাটো ৰোটেশ্যন হয় গতিকে যদিহে সঠিকভাৱে ৰাজ্য চৰকাৰে দৰমহাটো দিয়াৰ কাৰণে ব্যৱস্থা হাতত লয় বিভিন্ন তেওঁলোকে ব্যৱস্থা ল'ব লাগিব যেনেকৈ আজি টুৰিজিমৰ কথা কোৱা আছে তাত তেওঁলোকে নতুন চিন্তা কৰিছে ঠিক তাৰে ব্যয় সংকোচন কৰি এটা বিত্তীয় শৃংখলাত আনি কিছু যে খৰচ আমাৰ যিবিলাক অন্যান্য খৰচ আছে এই খৰচবিলাক কমাই দিব পাৰিলেও কিছু টকা ৰাহি হ'ব আৰু ৰাহি হ'লে দৰমহাটো দি থকাত নিশ্চয় অসুবিধা নহ'ব হয়তো এই ক্ষেত্ৰত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰে ব্যয় সংকোচনৰ কথা আজি কৈছে প্ৰশাসনিক বিভাগসমূহে বিত্ত বিভাগৰ অনুমোদন নোহোৱাকৈ কোনো আঁচনি ৰূপায়ণ কৰিব নোৱাৰিব বিধায়ক পুঁজিৰ ধন খৰচ কৰাৰ ক্ষেত্ৰতো কিছু নীতি নিয়মৰ কথা কৈছে প্ৰথম 4 মাহ অৰ্থাৎ প্ৰথম কোৱাৰ্টাৰটোৰ কথা তেওঁ কৈছে এপ্ৰিল মে জুন জুলাই এইকেইটা মাহৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেইখিনিৰ আঁচনি ইতিমধ্যে ৰূপায়ণ হৈ গৈছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিছে নিশ্চয় এইটোৱে নিশ্চয় কিছু হ'লেও এটা ফলশ্ৰুতি আহিব কাৰণ এই কাৰণে যে তাত যিখিনি আদাৰ্ছ এক্সপেণ্ডিচাৰ আছে এইবিলাক যদি কমি যায় অন্ততঃ কিছু ৰাহি হ'ব গতিকে এইটোৱে নিশ্চয় দৰমহাটো দিয়াত কিছু সকাহ পোৱা যাব
ঠিক আছে মই আৰু কথা আলোচনা কৰিম যেহেতু মহাৰাষ্ট্ৰ তেলেংগানা উৰিষ্যা এই ৰাজ্যসমূহৰ কৰ্মচাৰী দৰমহাৰ কৰ্তনৰ সিদ্ধান্তটো লৈছে ময়ূৰ বৰুৱা ডাঙৰীয়া আছে আমাৰ সৈতে লাইভত তেওঁক কিছু সময় অপেক্ষা কৰিবলৈ অনুৰোধ কৰিছোঁ মই ডক্টৰ নিহাৰঞ্জন কলিতা ডাঙৰীয়া ব্যয় সংকোচনৰ কথাটো আহিছে বাসৱ কলিতা ডাঙৰীয়াই ক'লে এই সময়ছোৱাত জিএছটিৰ পৰিমাণ বা সংগ্ৰহ একেবাৰে কমি গৈছে ইতিমধ্যে সেই তথ্যখিনিও দিছে যে যোৱা বছৰ এপ্ৰিলত 932.36 কোটি টকা অৰ্জন কৰা হৈছিল এছজিএছটি চিজিএছটি বা নেক্সট বা আইজিএছটিৰ জৰিয়তে কিন্তু এইবাৰ সেই শতাংশ মাত্ৰ 193 কোটি টকা অৰ্থাৎ 80% পৰ্যন্ত হ্ৰাস পাইছে সংগ্ৰহৰ পৰিমাণটো ই কেনেধৰণৰ এক বাৰ্তা দিছে ই কেনেধৰণে আগন্তুক দিনত অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতবৰ্ষক বা অসমখনক বিপৰীত পেলাব পাৰে এই গোটেই কথাখিনি আলোচনা কৰাৰ পূৰ্বে আমি কেইটামান দিশত অলপ আলোকপাত কৰাটো ভাল হ'ব এই বছৰ 2020-21 চনৰ বাজেট যেতিয়া আমাৰ বিত্তমন্ত্ৰীয়ে যোৱা 6 মাৰ্চত অসম বিধানসভাত দাখিল কৰিছিল তেতিয়া তেখেতে তিনিটা মানে তেখেতে কোৱা কথাবোৰৰ মাজত এটা কথা আছিল যে অসমে প্ৰায় 1,05,000 কোটি টকাৰ একত্ৰিত নিধন পুঁজিৰ পৰা টকা সংগ্ৰহ কৰিব আৰু এই সংগ্ৰহৰ উৎস 8টা আছিল কৰ ৰাজহ অনাকৰ ৰাজহ কেন্দ্ৰীয় কৰ উৎস কেন্দ্ৰৰ দ্বাৰা স্পন্সৰ কৰা বিভিন্ন আঁচনি বিত্তীয় আয়োগৰ অনুদান অন্যান্য ৰাজহুৱা ঋণ যিটো চৰকাৰে লয় আৰু কেতিয়াবা পুৰণি ঋণ ঘূৰাই পোৱাৰ পৰা যিখিনি পায় অৱশ্যে সেইটো মাত্ৰ 0.29% কিন্তু এতিয়া যদি আমি চাওঁ যে এখন চৰকাৰৰ বিশেষকৈ অসম চৰকাৰৰ 2020-21 চনত হ'বলগীয়া প্ৰায় 55% আয় আছিল কৰ ৰাজহ যিটো প্ৰায় 23,210 কোটি টকা অনাকৰ ৰাজহ যিটো মুঠ ৰাজহৰ প্ৰায় 7% আৰু কেন্দ্ৰীয় কৰৰ উৎস যিটো প্ৰায় 25.44% অৰ্থাৎ আমি যদি চাওঁ যে 8টা যদিও আমাৰ ৰাজ্যখনৰ ৰাজহ সংগ্ৰহৰ উৎস একত্ৰিত নিধিত কিন্তু তাৰ 55% আহে প্ৰথম তিনিটা উৎসৰ পৰা কৰ ৰাজহ অনাকৰ ৰাজহ আৰু কেন্দ্ৰীয় কৰ উৎসৰ পৰা গতিকে অৱশ্যে এই যোৱা এপ্ৰিল মাৰ্চৰ 24 তাৰিখৰ পৰা এতিয়ালৈকে যিটো ঘটনা হৈছে এই ঘটনাটো এটা আমি সম্পূৰ্ণ ব্যতিক্ৰম বুলি ধৰিব লাগিব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কাৰণ কোনো ধৰণৰ আৰ্থিক কাম-কাজ হোৱা নাই তাৰ ফলতো প্ৰায় আমি 193 কোটি টকা ৰাজ্যখনে সংগ্ৰহ কৰিছে কালি মুখ্যমন্ত্ৰীৰ লগত অৰ্থনীতিবিদৰ লগত হোৱা আলোচনাত বিত্তমন্ত্ৰীগৰাকীয়ে গোটেই কথাখিনি ভালদৰে প্ৰকাশ কৰিছে এতিয়া আমাৰ কথাটো হ'ল যে যেতিয়া লকডাউন আঁতৰি যাব তেতিয়া অৰ্থনীতিখনে এই বিত্তীয় বৰ্ষটোত বাজেটত নিৰ্ধাৰণ কৰা টকাখিনিৰ কিমানখিনি পাবলৈ সক্ষম হ'ব কাৰণ আমাৰ অলপ আগতে যেতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যেতিয়া কৈছিল যে টকাখিনি আমি কেনেকৈ সংগ্ৰহ মানে খৰচ কৰিম তাৰ কথাটো আহিব যে গোটেই পৰৱৰ্তী 6 মাহ বা 8 মাহৰ পাছত গতিকে আজি অসম চৰকাৰে আমাক দৰমহা দিব পাৰিছে সেইটো নিতান্ত এটা সুখদায়ক কথা কিন্তু পৰৱৰ্তী 3-4 মাহ পাছত যেতিয়া এই তিনিটা উৎসৰ পৰা অহা টকা যদি আশানুৰূপ নহয় তেতিয়া ৰাজ্যখনৰ অৰ্থনীতিয়ে কেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰে কেনেকুৱা পৰিৱেশৰ সন্মুখীন হয় সেইটো ভাবিবলগীয়া কথা হ'ব দৰমহা দিয়াটো যোৱাকালি প্ৰকাশ কৰা মতে বা আজিও সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰায় আমাক দৰমহাকে কৰি অন্যান্য যিটো ৰেকাৰিং খৰচ অসম চৰকাৰক প্ৰায় 3,500 কোটি টকাৰ প্ৰয়োজন এইটো জোৰা তাপলি বাৰু মাৰি আমি মে মাহত কিবাকৈ দৰমহা দিলোঁ কিন্তু তাৰ লগত পৰৱৰ্তী কথাবোৰ আহিব যে আপুনি জানে যে বানপানীৰ এটা ডাঙৰ সমস্যা প্ৰতিবাৰে আমি এই মুহূৰ্তত ভুগিবলগীয়া হয় তাৰ উপৰিও অন্য ধৰণৰ জনকল্যাণমূলক আঁচনিৰ কথা আছে দুখীয়াসকলক সকাহ দিয়াৰ কথা আছে তাৰ উপৰিও এই কৰোনা মহামাৰীয়ে অৰ্থনীতিৰ প্ৰতিটো ক্ষেত্ৰত অনা বিপৰ্যয়ৰ মোকাবিলা কৰিবলৈ চৰকাৰীভাৱে আৰ্থিক পেকেজ ঘোষণা কৰাৰো প্ৰয়োজনীয়তা আছে গতিকে এই আটাইবোৰ দিশ সামৰি যদি আমি চাওঁ যে অসম চৰকাৰে যদি পৰৱৰ্তী দিনবোৰত এই যি অসমৰ বাজেটত যি 55%
ধন সংগ্ৰহ কৰিম বুলি পূৰ্বতে লোৱা লক্ষ্য কিমান পৰিমাণে সফল হয় আৰু তাৰে লগত অৱশ্যে নিশ্চয় অন্যান্য কথাও আহিব কিন্তু এই পৰিস্থিতিত নিহাৰঞ্জন কলিতা ডাঙৰীয়া এই পৰিস্থিতিত কি হ'ব সবাতোকৈ জটিল কাম সেইটো সহজ কাম নহ'ব মই সেইখিনি কথা আলোচনা কৰিম আপোনাৰ সৈতে মই এবাৰ বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰুৱা ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিছোঁ বৰুৱা ডাঙৰীয়া এখন যুদ্ধ চলি আছে এতিয়া সমগ্ৰ বিশ্বত আৰু ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশত এনে এখন যুদ্ধৰ সৈতে মোকাবিলা কৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক আমি বহুদূৰ পিছুৱাই যাম নেকি আগন্তুক দিনসমূহত আপোনাৰ চিন্তাই কি কয় চাওক আপুনি যদি যিটো প্ৰশ্নটো অলপ ইতিহাসৰ লগত জড়িত থকা তেতিয়াহ'লে আপুনি ক'ব লাগিব যোৱা 100 বছৰৰ ইতিহাসৰ ভিতৰত যেতিয়া গ্ৰেট ডিপ্ৰেশ্যন হৈছিল 1929 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈ প্ৰায় 8-9 বছৰ কাল সমগ্ৰ বিশ্বক ভাৰাক্ৰান্ত কৰিছিল তাৰ পিছতো আমি 2008 চনৰ এছিয়ান ক্ৰাইচিছ দুখনকৈ মহাসমৰ এই বিভিন্ন সময়ত পৃথিৱী দুৰ্যোগৰ সক্ষম হ'বলৈ হৈছে কিন্তু এইবাৰৰ যিটো মহামাৰীয়ে অনা দুৰ্যোগ এই দুৰ্যোগ আৰু অন্যান্য দুৰ্যোগৰ মাজত মূল পাৰ্থক্যটো হ'ল আগৰ আপোনাৰ প্ৰথম বিশ্বযুদ্ধ বা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুটা পক্ষ আছিল আৰু এটা পক্ষ আনটো পক্ষতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল কিন্তু এতিয়াৰ যিটো মহামাৰীয়ে সমগ্ৰ পৃথিৱীৰ মাজলৈ যিটো সমস্যাৰ সৃষ্টি কৰিছে তাৰ মাজত এটা কথা জল পটপটকৈ স্পষ্ট হৈ পৰিছে যে সমগ্ৰ পৃথিৱীৰ মানুহে তেওঁলোকৰ মাজত থকা ধৰ্ম জাতপাত দেহৰ বৰণ সকলোবোৰ কথা বাদ দি এই মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হৈছে এইটো কাৰণতে কাৰণ এইটো মহামাৰীয়ে আপুনি যিটো প্ৰশ্ন কৰিছে সকলো মানৱ জাতিক আচলতে পিছুৱাই দিছে ভয়ানকভাৱে ক্ষতি কৰাৰ এক আশংকা অহনি সংকট দেখা গৈছে ইতিমধ্যে আপোনালোকে মই পৰিসংখ্যা দিব নিবিচাৰো সমগ্ৰ পৃথিৱীতে আমেৰিকা যুক্তৰাষ্ট্ৰ ইটালী স্পেইন জাৰ্মানীত কি ধৰণৰ অৱস্থা হৈছে দেখিছে ইউনাইটেড কিংডমৰ প্ৰাইম মিনিষ্টাৰ বৰিছ জনছনৰ দৰে নেতা ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে যদিও তেওঁ এতিয়া পুনৰ সুস্থ হৈ উঠিছে এই প্ৰেক্ষাপটত মই যেহেতু বৰ্তমান মহাৰাষ্ট্ৰত আছো পুনেত আছো মই এটা কথাৰ বাবে অসম চৰকাৰৰ এটা কথা মই শলাগ ল'ব বিচাৰিছো যেতিয়া আজি এমাহমানৰ আগতে এই কথাটো একেবাৰে ভৰপকত ওলাইছিল তেতিয়া আমি বাতৰি কাকতৰ যোগেদি গম পাইছিলো যে মহাৰাষ্ট্ৰৰ দৰে এখন উন্নত ৰাষ্ট্ৰই তেওঁলোকৰ ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী তেওঁলোকক প্ৰথম মাহৰ প্ৰায় দৰমহা দিব পাৰিব নাই সেই বিষয়ত তেওঁলোকে সন্দেহ ব্যক্ত কৰিছিল পিছত গৈ সেই সিদ্ধান্ত কি ল'লে সেই কথা মই এতিয়াও অৱগত হোৱা নাই কিন্তু প্ৰথমৰ প্ৰায় এই কথাটো ওলাইছিল তেনে প্ৰেক্ষাপটত অসমৰ দৰে এখন উন্নয়নশীল ৰাজ্যই যে 2 মাহ বা 3 মাহ যদি কৰ্মচাৰীসকলক তেওঁলোকৰ দৰমহা যদি দিব পাৰে আগৰ হাৰত বা আগৰ ধৰণে মই ভাবো এইটো নিশ্চিতভাৱে এটা খলাগিবলগীয়া কথা এইখন চৰকাৰ এইটো দল এইবোৰৰ লগত বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আমাৰ বহু ক্ষেত্ৰত মতবিৰোধ আছে কিন্তু এই যোৱা এমাহমান বা 1.5 মাহমান সময়ত বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়াকে ধৰি আৰু মুখ্যমন্ত্ৰী তত্ত্বাৱধানত যি ধৰণে তেওঁলোকে যি পদক্ষেপ লৈছে স্বাস্থ্য ক্ষেত্ৰত মানুহৰ মনলৈ এটা আশ্বস্ত হোৱাৰ ভাৱ এটা আহিছে কিন্তু আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ব মই ভাবো সেই একেজন মানুহৰ বাবে যি তেওঁ অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীও যে বৰ্তমান জীৱন আৰু জীৱিকাৰ মাজত যিটো সংঘাত মানুহৰ জীৱন অকল বচাই থাকিবতো লাগিবই কাৰণ জীৱনৰ নিচিনা গুৰুত্বপূৰ্ণ বস্তু একো নাই কিন্তু জীৱনৰ লগত কিন্তু মানুহৰ জীৱিকাটো সংযুক্ত হৈ আছে অতি গভীৰভাৱে জীৱনক বচাই আপুনি জীৱিকা সম্পূৰ্ণ লকডাউনৰ যোগেদি পৃথিৱীৰ কোনো এখন দেশে 3 মাহ 4 মাহ বা 6 মাহ ধৰি বন্ধ হৈ যাব নোৱাৰে গতিকে মানুহৰ সচেতনতা সকলো লোকৰ সহযোগিতা আৰু মানুহৰ মাজত থকা যিখিনি আগৰ মতবিৰোধ সেইখিনি খন্তেকৰ বাবে হলেও একাখৰীয়াকৈ থৈ বৰ্তমান ৰজাঘৰ আৰু প্ৰজাঘৰ মই নাগৰিক সমাজৰ কথা কৈছো প্ৰতিটো সংগঠনৰ কথা কৈছো আৰু অসম চৰকাৰৰ কথা কৈছো তেওঁলোকৰ মাজত ভেদভাৱ নাৰাখি যদি আমি একে ধৰণে কামবোৰ নকৰো তেতিয়া হলে কিন্তু আমি বহু পিছুৱাই যাম আৰু অসম এনেও উন্নয়নশীল এখন ৰাজ্য আৰু বহু ধৰণৰ নিবনুৱা সমস্যাই কুঙা কৰি ধৰিছে আপুনি গুৱাহাটীৰ প্ৰতিটো ক্ষেত্ৰলৈ চাওক আপোনালোকৰ যত কাৰ্যালয় আছে গণেশগুৰি তাৰ পৰা নামি আহি প্ৰতিখন দোকান প্ৰতিটো অফিচলৈ চাওক তাত আপোনাৰ কি ধৰণৰ ভয়াবহ এটা চিত্ৰ দৃশ্যমান হৈছে কৰোনাৰ বাবে নহয় কিন্তু অৰ্থনৈতিক মন্দাৱস্থাৰ আশংকাৰ বাবে সেই গোটেইখিনি কথাই কিন্তু আমাৰ মনলৈ বহু ধৰণৰ চিন্তা কঢ়িয়াই আনিছে গতিকে মই ভাবো বৰ্তমান সময়ত জীৱনকটো আমাক বচাব লাগিবই প্ৰথম গুৰুত্বপূৰ্ণ কথা প্ৰথম প্ৰায়োৰিটি হোৱা উচিত কিন্তু তাৰ লগতে জীৱিকাকো কিন্তু আমি লাহে লাহে উদ্ধাৰ কৰিব পাৰিব লাগিব মই জয়ন্ত বৰুৱা ডাঙৰীয়াৰ এটা কথা শুনিছিলো আৰু মোৰ এটা উদাহৰণলে মনত পৰিছে আজি 3-4 বছৰ মানৰ আগতে মই এটা বেংকৰ কিছু সকল অফিচাৰক
তেওঁলোকক আত্মসহায়ক গোট দেখুৱাৰ বাবে সোণাপুৰৰ অঞ্চললৈ লৈ গৈছিলোঁ আৰু সোণাপুৰ ক্ষেত্ৰীৰ সেই অঞ্চললৈ যাওঁতে জয়ন্ত মল্ল বৰুৱাৰ যিটো সমষ্টি তেওঁ যি ঠাইৰ পৰা আহে নলবাৰীৰ এজনী বি পাছ কৰা ছোৱালী ইঞ্জিনিয়াৰ বেংকত তেওঁ অফিচাৰ হিচাপে কৰিছে তেওঁ যোৰাবাটত উঠাৰ পিছত মোক কৈছিলে ছাৰ মই যোৰাবাটৰ এইখিনিলে আচলতে খানাপাৰাৰ পিছত অহাই নাই তেওঁ অলপ আগতে যিটো কথা কৈছে যিটো স্থানীয় পৰ্যটনৰ যোগেদিও আমি বৰ্তমান সময়ত কোনোবাই হয়তো এতিয়া হাঁহিব যে এতিয়া এই ধৰণৰ কথা স্থানীয় পৰ্যটনৰ কথা কিয় আহিছে কিন্তু আমি নিজকে সজাগ কৰি তুলিব লাগিব অনাগত সময়ত আৰু ধৰি লওক অক্টোবৰ মাহত নৱেম্বৰ মাহত যেতিয়া ধৰি লওক ইয়াৰ ভয়াৱহতা কিছু পৰিমাণে আঁতৰি যাব তেতিয়া তেনেকুৱা ধৰণৰ কথা আছে আজি পূব অসমৰ মানুহে উজনি অসমৰ মানুহে যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ৰ মানুহক আমি কেতিয়াবা ভাবো যে তেওঁলোক অত্যন্ত পৰিশীলিত সংস্কৃতি বহুত কথা জানে কিন্তু কেতিয়াবা মোৰ প্ৰশ্ন কৰিব মন যায় তাৰ এছাম সচেতন মানুহেও আজি অভয়াপুৰী বা বঙাইগাঁও বা ধুবুৰীৰ মাজত মানাহৰ অভয়াৰণ্যৰ মাজত যিবোৰ পৰ্যটনৰ সমল লুকাই আছে কিমানবোৰ মানুহে জানে গতিকে মই ভাবো মই পৰ্যটনক এটা উদাহৰণ হিচাপে লৈছো যিহেতু জয়ন্ত মল্ল বৰুৱা আছে আৰু তেওঁ এই কথাটো দাঙি ধৰিছিল এই ধৰণে প্ৰত্যেকটো ক্ষেত্ৰতে মানুহ সজাগ সচেতন হয় নিজৰ মাজৰ মতানৈক্য খন্তেকৰ ভাৱে হলেও আঁতৰাই থৈ আমি আগবাঢ়িব লাগিব আৰু এই ক্ষেত্ৰত মই ভাবো ৰজাঘৰ প্ৰজাঘৰে মিলি এই জটিল সন্ধিক্ষণত আগবাঢ়ি যাব লাগিব আৰু প্ৰতিটো পদক্ষেপ সুন্দৰভাৱে গ্ৰহণ কৰিব লাগিব আলোচনা কৰি থাকিম ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থকা অতিথিসকলৰ সৈতে লগতে লাইভত থকা আমাৰ অতিথিসকলৰ সৈতে কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি প্ৰাইম ডিবেট বিৰতিৰ পূৰ্বে জীৱন জীৱিকাৰ কথা আমি আলোচনা কৰিছিলোঁ ময়ূৰ বৰুৱা ডাঙৰীয়া এটা অতি সুন্দৰ বক্তব্য প্ৰদান কৰিছিল যে কেৱল জীৱন ৰক্ষা কৰিলে নহ'ব এতিয়া আমি জীৱিকাৰ কথাও পাতিব লাগিব সেই কথাই মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ালৈ লৈ যাব বিচাৰিছোঁ সম্ভাৱনাৰ দুৱাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আহি আছে কিন্তু আগন্তুক দিনত যদি আপুনি সূক্ষ্মভাৱে চায় নিশ্চয়কৈ কাৰণ এই পোষ্ট কৰোণা পৰ্যায়টো শেষ হোৱাৰ পিছত গোটেই বিশ্বত এটা ডাঙৰ চেঞ্জ হ'ব আৰু এই চেঞ্জৰ লগে লগে আমি কেনেকৈ কোনখন ৰাজ্যই কোনখন কাণ্ট্ৰিয়ে কি ধৰণে সুবিধা ল'ম ইয়াৰ ওপৰত গোটেইটো নিৰ্ভৰ কৰিব আজি চাওক আজি এটা কথা স্পষ্ট যে অসমক মই যদি উদাহৰণ হিচাপে লওঁ অসমৰ প্ৰায় ইতিমধ্যে কৰোণা আৰম্ভ হোৱাৰ আগতে প্ৰায় 50,000 যুৱক যুৱতী অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কাম কৰি আছিলে সৰু সুৰা চাকৰিয়ে হওক বা যি চাকৰি নহওক তেওঁলোক অসমলৈ ঘূৰি আহিলে এতিয়া গুজৰাট মহাৰাষ্ট্ৰ কৰ্ণাটক এই ঠাইবিলাক সাধাৰণ চাকৰি হয়তো 4th গ্ৰেড 3rd গ্ৰেড চাকৰি কৰি আছিল সেই ল'ৰাবিলাক ঘূৰি আহিলে সেই ল'ৰাবিলাক ঘূৰি অহাৰ পিছত এতিয়া আৰু সেই কোম্পানীবিলাকে অলপক ল'ব পৰা পৰিৱেশো যে থাকিব সেইটো সন্দেহ গতিকে তেওঁলোক ঘূৰি যাব নোৱাৰিব আৰু আনএমপ্লয়ড হৈ অসমলৈ আহিলে এতিয়া সেই মানুহখিনিক লৈ আমাৰ যদি পৰিকল্পনা কৰিব পাৰোঁ আজি সেই মানুহখিনিক লৈ আমাৰ সম্পদ হিচাপে আমি পৰিকল্পনা কৰিব পাৰোঁ অসমৰ এগ্ৰিকালচাৰ চেক্টৰটোত এটা ডাঙৰ ৰিভলিউশ্যন হয়তো সেই মানুহখিনিক লৈ কৰিব পাৰোঁ এতিয়া আমি কেনেকৈ ষ্টেপটো ল'ম ইয়াৰ পিছৰ ষ্টেপটো আমাৰ কি হ'ব আজি পৰ্যটন উদ্যোগ বিশ্বত একেবাৰে ধ্বংস হৈ গৈছে কিন্তু ইয়াৰ পিছততো পৰ্যটন উদ্যোগ এদিন আৰম্ভ হ'ব সেই সময়ত হয়তো এনেকুৱা হ'ব পাৰে যে কোভিডটো এটা হয়তো ইণ্ডেক্স হ'ব যে কোভিড ক'ত বেছি হৈছিল ক'ত কম হৈছিল সেই জায়গালৈ চাইও মানুহে যাব তেতিয়া যদি ইণ্ডিয়া সেই মাপদণ্ডত মানুহৰ আহি যায় যে ভাৰতবৰ্ষ এনেকুৱা এখন ঠাই য'ত কোভিড হয়তো এটা লেভেলত ৰৈ গৈছে আজি ইউৰোপিয়ান কাণ্ট্ৰিৰ তুলনাত ইণ্ডিয়া যথেষ্ট এটা স্থিতিত আছে ইণ্ডিয়াৰ স্থিতিৰ তুলনাত নৰ্থ ইষ্ট আৰু আছে হয়তো তেতিয়া নৰ্থ ইষ্টটো ক'ৰবাত ডেষ্টিনেশ্যন হৈও ওলাই যাব পাৰে এইবিলাক হ'ল ক'ব নোৱাৰা সম্ভাৱনা গতিকে ইয়াক আমি কেনেকৈ কৰিম আৰু এইটো ঠিক যে আমিও যিসকল পৰিকল্পনাকাৰী চৰকাৰৰ দায়িত্বত থাকোঁ সেইসকলে সেই ধৰণৰ পৰিকল্পনা কৰিব লাগিব আজি চাওক আজি আমাৰ কৰ্মচাৰী পৰিষদৰ সচিব ডাঙৰীয়াই কৈছে যে বয় সংকোচত আপোনালোকে দেখিছে যে আমাৰ চৰকাৰখনে লগে লগে আজি আমাৰ অধ্যক্ষ উপাধ্যক্ষসকলৰ দৰমহা মই কৰ্তন কৰিছে মন্ত্ৰীৰ দৰমহা প্ৰথম কৰ্তন কৰা হৈছে তাৰপিছত আমাৰ দৰমহা কৰ্তন কৰা হৈছে তাৰপিছত এতিয়া কোনো মানুহে 5 ষ্টাৰ হোটেলত থাকিব নোৱাৰে 5 ষ্টাৰ হোটেলত কোনো অনুষ্ঠান কৰিব নোৱাৰিব এই ধৰণৰ কিছুমান আনকি আমি টুৰিজিমৰ প্ৰমোচনেল এক্টিভিটিও কোভিড শেষ নোহোৱালৈকে আমি প্ৰমোচনেল এক্টিভিটি নকৰোঁ বুলি আমি সিদ্ধান্ত লৈছোঁ যে যি কৰিলোঁ আগতে কৰিলোঁ এতিয়া আৰু আমি প্ৰমোচনত আমি খৰচ নকৰোঁ এতিয়া আমি কিবাকে ধৰি ৰাখিব লাগিব কিন্তু এই খৰচ নকৰাৰ যিটো প্ৰৱণতা মানে আজি বিত্তমন্ত্ৰীয়ে ক'লে এইটো হয়তো বহুত দিনলৈকে আপোনালোকে এনেধৰণে কৰিব লাগিব এইটো ধৰক কোনো এক্সিকিউটিভ ক্লাছত যাব নোৱাৰিব মুখ্যমন্ত্ৰী বা গভৰ্ণৰ বা চিফ জাষ্টিছক বাদ দি কোনো এক্সিকিউটিভ ক্লাছত যাব নোৱাৰিব তেওঁলোকক কোনো বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব চৰকাৰী খৰচত বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব এই ধৰণৰ বিভিন্ন ইতিমধ্যে
মিজাৰ লৈছে এইবিলাক সৰু দেখাত সৰু সৰু কথা যেন ক'লে বহুত ডাঙৰ ইম্পেক্ট পৰিব এইটো আৰু হয়তো এইটো আমি অহা 5 বছৰ 10 বছৰ লাগিবলগীয়া হ'ব পাৰে মই কোৱা নাই যে যেতিয়া প্ৰয়োজন হ'ব আৰু আমি আজি অসমখনৰ মানুহে ধন্যবাদ দিব লাগিব অসম চৰকাৰক যে কেৰালা কৰ্ণাটক মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই এইবিলাক উন্নত ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ সেই ৰাজ্যই ইতিমধ্যে দৰমহা কৰ্তন কৰিলে প্ৰথম বছৰ মাহৰ পৰাই কাৰোবাৰ 6 দিনৰ দৰমহা কাৰোবাৰ 10% 15% 6 দিনৰ দৰমহা মানে প্ৰতি মাহে 6 দিনৰ দৰমহা মানে মোটামুটি আপুনি 12 মাহত চিন্তা কৰক মোটামুটি 2 মাহৰ দৰমহা নিদিয়ে গতিকে এই ধৰণৰ পৰিকল্পনা কৰি সেই সময়তো অসম চৰকাৰে সুন্দৰভাৱে 2 মাহৰ দৰমহা দিছে আৰু আদৰ্শ হিচাপে লৈছে যে প্ৰথম মন্ত্ৰীৰ দৰমহা কাটিছে 30% তাৰপিছত চেয়াৰমেনৰ দৰমহা কাটিছে 25% যদি ইয়াৰ পিছত কেতিয়াবা প্ৰয়োজন হয় তেতিয়াই আমি কৰ্মচাৰীৰ দৰমহা এইকাৰণে আমি কাটাৰ পক্ষপাতি নহয় যে এই দৰমহাটো চাৰ্কুলেট কৰে এই পইচাটোৱে মানি চাৰ্কুলেট হয় এই টকাটোৱে অসমৰ গাঁৱে গাঁৱে চাৰ্কুলেট হয় কৰ্মচাৰী যদি অকল দৰমহা পায় তেওঁৰ পকেটত সোমাই নাযায় নহয় তেওঁ গাঁৱৰ গ্ৰচাৰী দোকানীজনক চব্জি বেপাৰীজনক দিব তেওঁৰ ওচৰত কাম কৰা মানুহজনক দিব অন্যক দিব এইটো এটা চাৰ্কুলেট হয় অসমত এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিখিনি কাম অসমৰ দুটাই পইচা চাৰ্কুলেট হয় হায়েষ্ট সেইটো হ'ল এটা চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বা কনষ্ট্ৰাকশ্যন ৰিলেটেড যিখিনি কাম হয় যেনেকৈ কোম্পানীবিলাকে ৰাস্তা বনায় বিল্ডিং বনায় এই ধৰণৰ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰত যিবিলাক কাম হয় তেওঁলোকৰ পইচাটো মানিটো চাৰ্কুলেট চাৰ্কুলেট কৰি ৰাখিব লাগিব তেতিয়াহে অসমত অসমৰ তৎক্ষণাত বুজি নাপায় তৎক্ষণাত কৈ দিয়ে যে 1 মাহৰ দৰমহা দিবৰ কাৰণে অকল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা দিবৰ কাৰণে অসম চৰকাৰক লাগে 1800 কোটি টকা 1800 crores তৎক্ষণাত মানে কয় আৰু মানুহে কয় যে 2 মাহতে চৰকাৰে দৰমহা দিব নোৱাৰা অৱস্থা হ'ল নেকি ইমান বিত্তীয় কথা কয় আৰে দৰমহা দিবৰ কাৰণে 1800 কোটি টকা লাগে 2 মাহত 4000 কোটি টকাৰ ওচৰা-ওচৰি টকা লাগে আৰু চৰকাৰখনৰ আয়ৰ উৎস আয় আহি থাকে খৰচ কৰি গৈ থাকে চৰকাৰটো এনেকুৱা নহয় আজি অসম চৰকাৰে বিভিন্ন আজি এখেতে কৈছে যে 8টা উৎসৰ পৰা আয় আহে কিন্তু মুখ্য উৎসটো ৰাজহ কৰ কাটাল এতিয়া অসমৰ মানুহৰ কিছুমান মানুহ এনেকুৱা মানুহ আছে যে যি সময়ত অসমত বোলে ইন্টাৰনেশ্যনেল মাৰ্কেটত তেলৰ ক্ৰুড অইলৰ দাম কমিছে গতিকে অসমত কমাই দিব লাগে কিন্তু অসম এখন নিজে তেল উৎপাদনকাৰী ৰাজ্য সেই ইন্টাৰনেশ্যনেল ক্ৰুড অইলৰ দাম কমাৰ লগে লগে অসমতো যে ক্ৰুড অইলৰ ৰাজহটো কমি যাব অসমত যে অইল এনজিচিৰ অৱস্থা ভৱিষ্যতলৈ বেয়া হৈ যাব যদি এনেকে তেলৰ দাম কমি গৈ থাকে ক্ৰুড অইলৰ দাম কমি গৈ থাকে ইমান হাই স্যালাৰি দি পেলে অসমৰ মানে আমাৰ যেটো অইল এনজিচি ইমান মানুহ ৰাখি মই নিৰঞ্জন কলিতা এটা উৎসৱ জীয়াই ৰাখিবলৈ এটা উৎসৱ জীয়াই ৰাখিবলৈ কৰ্মচাৰীসকলক এতিয়া দৰমহাটো দি বাৰু উৎসৱটো জীয়াই ৰাখিব কিন্তু বাকীকেইটা উৎসৱৰ পৰা যেতিয়া আইন আহিব তেতিয়া চৰকাৰে একো কৰিব নোৱাৰা হৈ যাব হাত ধৰিব নোৱাৰা হৈ যাব কথাটো ঠিক ইমান সৰল নহয় জয়ন্ত মল্ল বৰুৱাদেৱে এটা কথা কৈছে তেওঁ কৰ্মচাৰীক দৰমহা দিবলৈ 1800 কোটি টকা লাগে বুলি কৈছে আচলতে এইটো 2800 কোটি টকা বুলি আমি পেনশন সকলো কৰ্মচাৰীখিনি 1800 কোটি টকা এটা ঘটনা হ'ল যে আনকি যেতিয়া অগপ চৰকাৰৰ কাৰ্যকালতো আমি দেখা পাইছিলোঁ যে চৰকাৰে এটা সময়ত যে RBIৰ পৰা ঋণ ল'বলগীয়া হৈছিল কৰ্মচাৰীক দৰমহা দিবলৈ গতিকে কালি বিত্তমন্ত্ৰীগৰাকীয়েও আমাৰ অৰ্থনীতিবিদসকলৰ লগত হোৱা আলোচনাত কৈছে যে আমাৰ চৰকাৰৰ আৰু এটা উৎস থাকে যে আমি আমাৰ পৰিস্থিতি সাপেক্ষে আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰাও আভ্যন্তৰীণ ঋণ সংগ্ৰহ কৰিব পাৰোঁ কিন্তু সেই ঋণ দিয়াৰ ক্ষমতাটো নিৰ্ভৰ কৰিব ৰাজ্যখনৰ ৰাজ্যিক আয়ৰ লগত অৰ্থাৎ ৰাজ্যিক আয়ৰ লগত কিমান তাৰে লগত এটা সংগতি থাকি পেলাইহে চৰকাৰখনে ঋণ গ্ৰহণ কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত আমাৰ আটাইতকৈ সমস্যাটো হ'ল যে আমি কৰৰ চাওক যিটো GST পাম বা অনাকৰ যিখিনি পাম সেইখিনিৰ লগত জড়িত হৈ আছে আৰ্থিক কাৰ্যকলাপৰ কথা অৰ্থাৎ আমাৰ দোকান পোহাৰ খুলিব লাগিব ব্যৱসায় বাণিজ্য চলিব লাগিব পৰিবহন ইন্টাৰষ্টেট পৰিবহন আৰম্ভ হ'ব লাগিব তেতিয়াহে তাৰ পৰা আমি GST বা অনা GST যিখিনি আহে সেছ সেইখিনি আমি সংগ্ৰহ কৰিব পাৰিম এই ক্ষেত্ৰত যে ফৰেন লিকাৰৰ পৰা তেখেতে মাৰ্চ মাহত 65 কোটি টকা পোৱাৰ বিপৰীতে এপ্ৰিলত মাত্ৰ 6.33 কোটি টকা বুলি কৈছে অৰ্থাৎ এইখিনি মাত্ৰ 3 দিন নে 2 দিন দোকান খুলি দিয়াৰ পৰা সংগ্ৰহ এটা আমাৰ আৰ্থিক দৃষ্টিভংগীৰ পৰা কথাটো হ'ল যে যেতিয়া লকডাউন আৰু খুলি দিয়া হ'ব তাৰ পাছত অৰ্থনীতিখনে কেনেকুৱা ৰূপ দেখায় তাৰ ওপৰতে নিৰ্ভৰ কৰিব ৰাজ্যখনৰ কৰ সংগ্ৰহৰ পৰিমাণ বা অনাকৰৰ পৰিমাণ
আৰু তাৰ লগতে সামগ্ৰিকভাৱে দেশৰ পৰা বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ যিটো ৰাজহ সংগ্ৰহৰ পুঁজি বা বিত্তীয় আমাৰ পঞ্চদশ বিত্তীয় আয়োগৰ পৰা যিখিনি পাব লাগে, যি 10% আমি পাব লাগে, সেইখিনিৰ কিমানখিনি পালোঁ তাৰ ওপৰত আচলতে আমাৰ আৰ্থিক স্বাস্থ্যটো নিৰ্ভৰ কৰিব। এয়া নহয় যে মে'ৰ 3 তাৰিখে গোটেই অৰ্থনীতিখন খুলি দিয়াৰ লগে লগে মে'ৰ 10 তাৰিখে গোটেই টকাখিনি আহি আমাৰ ৰাজভঁৰালত সোমাব। কথা ঠিক তেনেকুৱা নহয়। এটা কথা আমাৰ অসম চৰকাৰে ভাল সিদ্ধান্ত লৈছে, সিদ্ধান্তটো অৱশ্যে তাৰ সুদূৰ প্ৰসাৰী প্ৰক্ৰিয়া হ'ব কি নাজানো, কিন্তু এই যে কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা নাই তাৰ ফলত তাৰ এটা প্ৰভাৱ পৰে। অলপ আগতে জয়ন্ত মল্ল বৰুৱাদেৱে সেই কথাটো কৈছে, অৰ্থাৎ যেতিয়া আমাৰ হাতত কৰ্মচাৰীলৈ ধনখিনি আহিব আৰু সেই ধনখিনি তেওঁলোকে যেতিয়া বিভিন্ন উৎসত খৰচ কৰিব, সেই উৎসই অন্য এটা শৃংখলাজনিত চাহিদা সৃষ্টি কৰিব। অৰ্থাৎ মই যেতিয়া দোকানখনলৈ গৈ পেলাই মোৰ সম্পূৰ্ণ আয়খিনি যেতিয়া ব্যয় কৰিম, দোকানীখনৰো সেই আয় হ'ব, দোকানীখনেও সেইখিনি অন্য অন্য দিশত খৰচ কৰিব। গতিকে ইয়ে সামগ্ৰিকভাৱে আমাৰ যিটো স্থবিৰ চাহিদাজনিত যিটো সমস্যা সাধাৰণতে উদ্ভৱ হয় এনেকুৱা পৰিস্থিতি, হয়তো এটা পৰ্যায়ত সহায় কৰিব, কিন্তু আন বহুকেইটা পৰ্যায় থাকে। সেই পৰ্যায়কেইটা আমি চাব লাগিব। আলোচনা কৰিম। মই লৈছোঁ বাণিজ্যিক বিৰতি, অতি সোনকালে উভতি আহিম। পুনৰ স্বাগতম। আপুনি চাই আছে প্ৰাইম টিভিত। দেশৰ ৰাজ্যৰ অৰ্থনীতিৰ কথা আমি পাতি আছোঁ। সকলোৰে দৃষ্টি এইবাৰ ৰাজ্যৰ অৰ্থনীতিৰ ওপৰতেই, কাৰণ এতিয়া বহু প্ৰত্যাহ্বানৰ আমি সন্মুখীন হৈ আছোঁ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ বিশেষ বিষয়ৰ ওপৰত অতি সূক্ষ্মভাৱে দৃষ্টি ৰখা হৈছে। ময়ূৰ বৰা ডাঙৰীয়া, আপুনি লাইভত আছে। মই আকৌ এবাৰ আপোনাৰ কাষলৈ গৈছোঁ। অৰ্থনীতিৰ কথাখিনি আমি পাতিলোঁ বিৰতিৰ প্ৰাক মুহূৰ্তত। আপুনি শুনিলে জনসাধাৰণৰ ওপৰত কেনে প্ৰভাৱ আপোনাৰ দৃষ্টিত পৰিব, আপুনি কি দেখা পাইছে? হয়, চাওক, জনসাধাৰণৰ ওপৰত প্ৰভাৱ যদি মই লওঁ, আপুনি ধৰি লওক গুৱাহাটীত, মই আপোনাক অথনিও কৈছিলোঁ, বাহিৰলৈ ওলাই আহি আগতে দেখিব যে আজি প্ৰায় 2-3 বছৰমান ধৰি অসমীয়া থলুৱা খিলঞ্জীয়া যুৱকে ওলা আৰু উবেৰৰ গাড়ী চলাই তেওঁলোকে বেংকৰ পৰা লোন লৈ তেওঁলোকে যিখিনি পইচা ইনকাম কৰে সেইখিনিৰে বেংকৰ ডাউন পে'মেণ্টটো দিয়ে আৰু এটা পৰিয়াল বা তেওঁলোকৰ ঘৰলৈকো কিছু পইচা পঠায়। আজি যদি যোৱা এমাহ-ডেৰ মাহৰ আপুনি সেই সংখ্যাৰ মানুহখিনিক লয়, তেতিয়াহ'লে গম পাব বহুবোৰ মানুহৰ ঘৰত আজি ধৰি লওক তেওঁলোকৰ অৱস্থা অত্যন্ত বেয়া হৈ গৈছে, অত্যন্ত আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে। বেংকৰ লোন হয়তো তেওঁলোকে সময়মতে পৰিশোধ কৰিব পৰা নাই। এইখিনি ওলা উবেৰৰ যিখিনি স্থানীয় যুৱক জড়িত হৈ আছে, মই তেওঁলোকৰ কথা ক'লোঁ। দ্বিতীয় এটা ক্ষেত্ৰ চাওক, আপোনালোকৰ ওচৰতে যাওক, 1-2-3খন হোটেল পাব ডাঙৰ। সেই হোটেলত হয়তো 200জন কৰ্মচাৰীয়ে কাম কৰাই আছিল। সেই কৰ্মচাৰীজন থলুৱা নে খিলঞ্জীয়া হয় নে অখিলঞ্জীয়া হয়, সেইবোৰ কথালৈ যোৱাৰ আমাৰ আচলতে এইটো সকাম নহয়। কাৰণ এই কথাটো মই কৈছোঁ, সমগ্ৰ মানৱ জাতিকে, সমগ্ৰ ভাৰতীয়কে, তাৰ লগতে অসমীয়া মানুহকো কম বেছি পৰিমাণে ইয়াক আক্ৰান্ত কৰিছে। এতিয়া সেই হোটেলত কাম কৰা 200জন মানুহৰ ভিতৰত মই বহুকেইখন হোটেলৰ মালিকৰ লগত মোৰ চিনাকিভাৱে মই কথা পাতিছোঁ। প্ৰায়বোৰ হোটেলে 10-12জন মানুহক পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবৰ কাৰণে ৰাখি বাকীসকল লোকক তেওঁলোকে ঘৰলৈ যাব দিব লগা হৈছে। এতিয়া বহুতে হয়তো প্ৰশ্ন কৰিব, চৰকাৰে কৈছে, কেন্দ্ৰীয় চৰকাৰেও কৈছে, ৰাজ্য চৰকাৰেও কৈছে, আপুনি আপোনাৰ যিসকল কৰ্মচাৰী তেওঁলোকক দৰমহা দি থাকিব লাগে। কিন্তু আপুনি যদি কথাবোৰ সেই হোটেলৰ মালিকজন বা সেই প্ৰতিষ্ঠানটোৰ মালিকজনৰ পিনৰ পৰা চাই, তেওঁ যুক্তিসংগত কথাবোৰ, তেওঁ যদি লাভ বৃদ্ধি কৰিব বিচাৰিছে সেইখিনি কথালৈ মই যাব বিচৰা নাই। তেওঁ কেতিয়াও গোটেইখিনি মানুহক 2-3 মাহ ধৰি কাম নকৰাকৈ পইচা দি থাকিব নোৱাৰে। কিয় নোৱাৰে? গোটেই কথাটো কেছ ফ্ল'ৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকৈ আজি ৰাজ্য চৰকাৰখন সমগ্ৰ অৰ্থনীতি এটা স্তব্ধ হৈ যোৱাৰ বাবে 2-3 মাহৰ পিছত অসম চৰকাৰেও এটা হাৰত দৰমহা দিব নোৱাৰিব বুলি কৈছে, যেনেকৈ অন্যান্য ৰাজ্য চৰকাৰে এতিয়াৰ পৰাই তেনেকুৱা ধৰণৰ কিছু পদক্ষেপ ল'বলৈ বাধ্য হৈছে, ঠিক তেনেকৈ বেচৰকাৰী হোটেলৰ মালিক বা অন্যান্য প্ৰতিষ্ঠানৰ মালিক, মই ভাল মানুহখিনিৰ কথা কৈছোঁ, যাৰ মনত কিবা বেলেগ ধৰণৰ তেওঁলোকৰ মানে মন আছে যে তেওঁলোকে ঠগাব বিচাৰে বা তেওঁলোকক ডিপ্ৰাইভ কৰিব বিচাৰে, সেইখিনি মানুহৰ কথা কোৱা নাই। তেনে বহু লোকেও কিন্তু এতিয়া কৰ্মচাৰীসকলক দৰমহা দিব পৰা নাই। তেওঁলোকক কৈছে, আপোনালোকক ছুটি দিছোঁ, আপোনালোকে ঘৰলৈ যাওক, যেতিয়া পৰিস্থিতি কিছু পৰিমাণে ভাল হ'ব তেতিয়া আপোনালোকক পৰ্যায়ক্ৰমে আমি মাতি আনিব পৰা এটা অৱস্থালৈ যাম। গতিকে এইটোৱে ক'ব বিচাৰিছে যে আইন নহ'ব, আইন নহ'লে কৰ্মচাৰীক দৰমহা দিব নোৱাৰিব আৰু ই সমাজৰ ওপৰত সামগ্ৰিকভাৱে এটা বৰ ডাঙৰ প্ৰভাৱ পেলাব, হয় জানো?
আৰু সেইটো অকল মানে চৰকাৰৰ ক্ষেত্ৰতে নহয়, ব্যক্তিগত ক্ষেত্ৰ আৰু ৰাজহুৱা ক্ষেত্ৰ সকলোতে কম বেছি পৰিমাণে দৃশ্যমান হ'ব। আমাৰ বৰ্তমান সময়ত তাৰ যিটো মাত্ৰা, তাৰ প্ৰভাৱটো কমোৱাৰ বাবে চেষ্টা কৰাৰ বাবে সকলোৱে মিলি কাম কৰা উচিত। মই সেই কথাটোতে গুৰুত্ব দি আছো। হয়, সেই কথাটোতে আপুনি গুৰুত্ব দিছে, কিন্তু সমাজৰ যদি সামগ্ৰিক প্ৰেক্ষাপটত চাওঁ, এনেধৰণৰ ঘটনাসমূহ যেতিয়া আইন হ'ব, কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক দৰমহা দিব নোৱাৰিব, কৰ্মচাৰীক ছাঁটাই কৰিবলগীয়া হ'ব, তেতিয়া এই সমাজখনত ইয়াৰ নৰৰ্থক প্ৰভাৱটো নপৰিবনে? কিবা অশনি সংকেতে হয়তো দেখা দিব পাৰে তেওঁলোকৰ মনত, অন্য ধৰণৰ কিছু সহজ ধনৰ নিশ্চিতভাৱে পৰিব। ইয়াৰ কাৰণে বহু পৰিয়ালৰ ঘৰলৈ প্ৰাঞ্জল, আজি যদি মই এই কথাখিনি আচলতে ইমানেই দুখজনক, এইখিনি কথা আচলতে প্ৰাঞ্জল ভাষাৰে বুজাবই নোৱাৰি। তথাপি মই কওঁ, এটা পৰিয়াললৈ যেতিয়া দুবেলা দুমুঠি তেওঁলোকে খাব নোৱাৰা হ'ব, তেওঁলোকে যেতিয়া বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰা হ'ব, তেওঁলোকৰ সাইকোলজিকেল যিটো মনস্তাত্ত্বিকভাৱে যিটো পৰিব, তাৰ কিছু প্ৰভাৱ হয়তো কেতিয়াবা ক্ৰিমিনেল এক্টিভিটি হ'ব পাৰে, কেতিয়াবা তেওঁলোকে নিজক ক্ষতি কৰিব পাৰে, কেতিয়াবা তেওঁলোকৰ প্ৰতিবেশী বা বন্ধুক ক্ষতি কৰিব পাৰে। কাৰণ মানুহ যেতিয়া মনস্তাত্ত্বিকভাৱে সুস্থ হৈ নাথাকে, মানুহৰ অভাৰঅল যিটো ব্যক্তিত্ব বা তাৰ সুস্থতা বুলি কোৱা হয়, তাত আৰ্থিক দিশটো জড়িত হৈ থাকে, তেওঁ শাৰীৰিক দিশটো জড়িত হৈ থাকে, মানসিক মনস্তাত্ত্বিক সকলোবোৰ জড়িত হৈ থাকি এজন মানুহে মানৱ সম্পদ হিচাপে পৰিগণিত হৈ তেওঁ সমাজৰ প্ৰতি কিছু এটা অৱদান আগবঢ়ায়। যেতিয়া এই কথাটোৰ খেলিমেলি সৃষ্টি হয়, আৰু খেলিমেলিটো যেতিয়া বেছি দিন দীঘলীয়াকৈ চলে, এইবাৰ যেনেকৈ কভিডৰ বাবে আমি তেনে এটা খেলিমেলি দেখা পাইছো, আৰু আমি সকলোৱে শংকা ব্যক্ত কৰিছো যে এইটো দীঘলীয়াকৈ চলিব, তেতিয়া নিশ্চিতভাৱে তেনেধৰণৰ প্ৰভাৱ পৰিব। আৰু সেই প্ৰভাৱ যদি আপুনি নপৰিব বুলি টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা কয়, আপোনাৰ যি লাখ লাখ মানুহে চাই আছে, সচেতন মানুহে, তেওঁলোকে সেইটো কথা কেতিয়াও বিশ্বাস নকৰে। কিন্তু আমি অকল সেই দুৰ্দশাৰ কথা কম, আমি অকল নেতিবাচক চৰিত্ৰ বা নেতিবাচক দিশটোৰ কথাই কম নেকি? আমি তাৰ মাজত কৰিব পৰা কামখিনি আপুনি, মই, চৰকাৰ সকলোৱে মিলি নিজৰ দায়িত্ব বুজি আমি সেইখিনি কামখিনি কৰিব লাগে। মই আপোনালোকক আৰু এটা সৰু কথা মই আজি কওঁ, আজি গুৱাহাটীত বহুত আজি 2-3 দিনৰ মানৰ পৰা গাড়ী চাৰিও চলিছে, মানুহ ওলাই গৈছে। মই যিখিনি খবৰ পাইছো মোৰ উৎসৰ পৰা, গুৱাহাটীৰ কিন্তু বহুত সম্ভ্ৰান্ত অভিজাত জনা শুনা মানুহে ছ'চিয়েল ডিষ্টেন্স ৰখা কিন্তু দেখা পোৱা নাই। বহু দোকানত আপুনি গৈ চাব, আপোনালোকৰ সাংবাদিকক পঠুৱাব। অতি দুখজনকভাৱে কৈছো, অসমত আজি হোৱা নাই যিটো অৱস্থা অলপ দিনৰ আগলৈকে সাউথ কোৰিয়াত আছিল। সেইটো অত্যন্ত চিন্তাজনক এটা কথা, যিটো নৰৰ্থক কথা নিহাৰঞ্জন কলিতা ডাঙৰীয়া। আপুনি অৰ্থনীতিৰ কথা কৈ আছে, অৰ্থনৈতিক বিশ্লেষক হিচাপে এতিয়া কাৰ কি কৰণীয় থাকিব ইয়াত? কোনে কেনেধৰণে কৰিব? চৰকাৰে সকলো কাম কৰিব পাৰিবনে? চৰকাৰে যিহেতু অভিভাৱক, চৰকাৰৰে একমাত্ৰ দায়িত্ব, সকলোৱে এতিয়া চৰকাৰৰে আঙুলি টুৱাব, চৰকাৰলৈ তেওঁলোকৰ মুখলৈ চাই থাকিব। প্ৰকৃততে কি কৰা দৰকাৰ, কেনেধৰণে কৰা দৰকাৰ? সহজ ভাষাত কওক। বৰাদেৱে কৈছে যে জীৱন আৰু জীৱিকাৰ কথা কৈছে। জীৱন ৰক্ষাৰ দায়িত্বটো চৰকাৰে বাৰু স্বাস্থ্য বিভাগৰ যিখিনি কৰিব লাগে কৰিব, কিন্তু মই মোৰ জীৱন বচোৱাৰ দায়িত্বটো সম্পূৰ্ণ মোৰ কিছু ক্ষেত্ৰত এয়া ব্যক্তিগত। যদি আপোনাক যথেষ্ট উপদেশ দিয়া, যথেষ্ট ৰুল ৰেগুলেশ্যন দিয়াৰ পাছতো যদি আপুনি সেই উপদেশবোৰ মানি নচলে, তেনেহ'লে আপোনাৰ জীৱনৰ মই জীৱনৰ ক্ষেত্ৰত কৈছোঁ। কিন্তু জীৱিকাৰ ক্ষেত্ৰত চৰকাৰখন এই মুহূৰ্তত আমাৰ অভিভাৱক। তেখেতসকলে যে মানুহ অলপ আগতে কোৱা হৈছে যে বিভিন্ন ৰাজ্যৰ পৰা আমাৰ প্ৰব্ৰজিত শ্ৰমিকসকল উভতি আহিছে, আমাৰ স্থানীয়ভাৱেও বিভিন্নজনে হয়তো ব্যক্তিগত খণ্ডত কাম কৰাসকলে হয়তো নিবনুৱা হোৱাৰ উপক্ৰম ঘটিছে, কৰ্মহীন হোৱাৰ উপক্ৰম ঘটিছে। তথ্যমতে প্ৰায় 10 কোটি মানুহ ভাৰতৰ ব্যক্তিগত খণ্ডত কাম কৰি থকা মানুহে চাকৰি হেৰুৱাৰ প্ৰৱণতা বাঢ়িছে, আৰু গ্ৰাম্য অঞ্চললৈ প্ৰব্ৰজিত হোৱা সেই শ্ৰমিকসকলে গ্ৰাম্য শ্ৰমিক বজাৰখনত এটা অভাৰসাম্যতাৰ আশংকা পৰিৱেশ সৃষ্টি হৈছে। অৰ্থাৎ যিসকলে ইতিমধ্যে কাম কৰি আছিল, আকৌ অতিৰিক্ত বোজা সেই গ্ৰাম্য অৰ্থনীতিখনে লোৱাৰ ফলত হয়তো এটা অভাৰসাম্যতাৰ সৃষ্টি হৈ অন্যান্য কিছুমান সামাজিক বিঘ্নিত পৰিৱেশ সৃষ্টি কৰিব। কিন্তু আমি এইখিনি ঠিকেই, আমি বেয়াখিনিয়ে ক'ম নে ভালখিনি এতিয়া কি হ'ব পাৰে? আমি দেখা পাইছোঁ যে অসমক উন্নতি কৰিবলৈ কিন্তু এটাই উপায় আছে, কৃষি কৃষি কৃষি। আমি যদি কৃষিৰ লগত পশুধন, অন্য পালন, পশুপালন, মীন পালন, এই কথাবোৰক যদি আমি সংগতি ৰাখি পেলাই চৰকাৰীভাৱে আৰু বিস্তৃত প্ৰসাৰিত আঁচনি গ্ৰহণ কৰিব পাৰে, তেনেহ'লে তাৰ সুফল আমি পামেই। এই ক্ষেত্ৰত ক'ভিডে অনা পৰিস্থিতিত মনলৈ অহা কথা কেইটামান এনেকুৱা যে
আজি কেইবছৰৰ মানৰ পৰা গোলকীয়কৰণৰ যিবোৰ নীতি নিয়ম তাৰে উৎপাদতেই বা প্ৰকোপতেই হওক আমাৰ অসমৰ দৰে স্থানীয় অৰ্থনীতিত মানে কোনো ধৰণৰ উদ্যোগ সহজতে গঢ়ি উঠাৰ এটা পৰিৱেশ নাছিল বৃহৎ উদ্যোগৰ দুগ্ধ পালনেই হওক বা আমাৰ মই যিখন গাঁৱৰ পৰা আহিছোঁ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰতেই হওক বা অন্যান্য উদ্যোগৰ ক্ষেত্ৰতেই হওক দেখা যায় যে বৃহৎ উদ্যোগে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহক এটা মানে আগ্ৰাসন কৰি তাক ধ্বংস কৰাৰ এটা উপক্ৰম হৈছিল আৰু এই ক্ষেত্ৰত চৰকাৰো কিছুমান ক্ষেত্ৰত স্থানীয় অৰ্থনীতি মই নিৰঞ্জন কলিতা ডাঙৰীয়া মই মাজতে হস্তক্ষেপ কৰিছো আপুনি স্থানীয় অৰ্থনীতিৰ কথা কৈছে লগতে স্বনিৰ্ভৰশীলতাৰ কথা কৈছে হতাশাৰ মাজতো স্বনিৰ্ভৰশীলতা এটা সমাধান সূত্ৰ হ'ব পাৰে আপোনালোকৰ বাবে কোনো ধৰণৰ ক্ৰিমিনেল মেণ্টেলিটি গঢ় নোলোৱাকৈ বা সেই মেণ্টেলিটি গঢ় দিব নোৱাৰাকৈ আপোনালোকে স্বনিৰ্ভৰশীল হৈ পজিটিভ এটা ভাইব সৃষ্টি কৰিব পাৰে এটা সদৰ্থক বাৰ্তা সকলোৰে মাজত বিলাব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে বাসৱ কলিতা ডাঙৰীয়া ক'ব বিচাৰি আছে মই তেওঁৰ কাষলৈ যাম কিছু সময়ৰ পাছত তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি পুনৰ স্বাগতম কোৱা হয় অভাৱে আৱিষ্কাৰৰ মূল আৰু সেইটোকে আমি এতিয়া কনফিডেন্স হিচাপে আত্মবিশ্বাস হিচাপে গ্ৰহণ কৰিছোঁ এই অভাৱৰ দিনত বা এনেধৰণৰ এক পৰিস্থিতিত এক নতুন আৱিষ্কাৰ হ'ব এক নতুন পৰিৱৰ্তন হ'ব আৰু ই ভাল হ'ব বাসৱ কলিতা ডাঙৰীয়া আপোনাৰ কাষলৈ আকৌ এবাৰ গৈছোঁ যেহেতু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মহাৰাষ্ট্ৰ তেলেংগানা ৰাজস্থান বা কেৰেলা সকলোতে দৰমহা কৰ্তনৰ এক বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে অসমত এতিয়ালৈকে গ্ৰহণ কৰা নাই কিন্তু পৰিস্থিতিৰ লগত মিলাই এই পৰিৱেশ সলনি হ'ব পাৰে আপুনি আপোনাৰ মতামত প্ৰকাশ কৰিব বিচাৰি আছিল বিৰতিৰ পূৰ্বে কি ক'ব বিচাৰিব আপুনি কথা হ'ল গোটেই কৰ্মচাৰীসকলৰ দৰমহাৰ ওপৰত নিৰ্ভৰ কৰিব কৰোনা ভাইৰাছৰ কাৰণে কিমান দিন লকডাউন হৈ থাকে এই লকডাউন যদি কণ্টিনিউ হৈ যায় তেতিয়াহ'লে নিশ্চয় ইয়াত প্ৰভাৱ পৰিবই আৰু এই সম্পৰ্কে আমি যোৱা মাৰ্চ মাহত বিত্তমন্ত্ৰী ডাঙৰীয়াৰ লগত কৰ্মচাৰী সমাজখনৰ দৰমহা সম্পৰ্কত আলোচনা কৰিছিলোঁ আৰু কিছু আমি নীতি নিৰ্ধাৰণ কৰিছিলোঁ কিন্তু আজি ভাল লাগিছে যে ৰাজ্য চৰকাৰে কি দৰমহাটো তেওঁলোকে কৰ্তন নকৰাকৈ মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া কথা হ'ল গোটেই অৰ্থনৈতিক দিশটো কিমান দিন চলাই ৰাখিব পাৰে তাৰ এই গোটেই ব্যৱস্থাটো নিৰ্ভৰ কৰিব কৰোনা ভাইৰাছ এতিয়া কথা হ'ল কৰোনা ভাইৰাছ যদি হাম কাটি যায়ও আজি যিটো অৱস্থা হৈছে এই অৱস্থাটো যদি তদন্তিয়াল কৰিব লগা হয় তাৰ কাৰণে ইতিমধ্যে আমাৰ পৰ্যটন ক্ষেত্ৰৰ কথা কেইটামান কথা কোৱা হৈছে জয়ন্ত মল্ল ডাঙৰীয়া আছে অধ্যক্ষ আৰু এই সংক্ৰান্তত আমি কেইটামান কথা পূৰ্বতে কৈছিলোঁ কাৰণ এই কাৰণে যে আমাৰ কৰ্মচাৰী সমাজখনৰ কাৰণে LTCৰ ব্যৱস্থা আছে চাকৰি কাৰ্যকালত তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈকে যোৱাৰ কাৰণে পৰিয়াল সহ যোৱাৰ এটা ব্যৱস্থা আছে আৰু তেতিয়া তেওঁলোকে মাত্ৰ তাত যিটো অহা যোৱা খৰচ সেই খৰচটো বহন কৰে আৰু এই ক্ষেত্ৰত আমি প্ৰায় 6 বছৰ আগৰ পৰাই আমি এটা গুৰুত্ব দিছিলোঁ যে মহাৰাষ্ট্ৰ হওক কৰ্ণাটকে হওক বা অন্যান্য ৰাজস্থানৰ কৰ্মচাৰী কিন্তু অসমলৈকে নাহে LTC লৈ তাত নিজৰ ইণ্টাৰষ্টেট তাত LTCৰ ব্যৱস্থা আছে প্ৰতি 4 বছৰ মূৰে তেওঁলোকে যাব পাৰে ঠিক তেনেকুৱাকৈ আমি কৈছিলোঁ যে আমাৰ যিটো বাহিৰত যোৱা ব্যৱস্থা আছে থাকক LTCৰ কাৰণে আমাৰ ইণ্টাৰষ্টেট কৰাৰ কাৰণে কৈছিলোঁ যে ধুবুৰীৰ কৰ্মচাৰীজন যাতে শদিয়াত যাব পাৰে শদিয়াৰ কৰ্মচাৰীজন যেনে আকৌ গোৱালপাৰাত আহি পেলাই সূৰ্য পাহাৰ চাব পাৰে ঠিক তেনেকুৱাকৈ আমাৰ পৰ্যটন ক্ষেত্ৰখন টনকিয়াল কৰাৰ কাৰণে অন্তত আমি ইণ্টাৰষ্টেট LTCৰ কথা কৈছিলোঁ এইটো পে কমিশ্যনৰ কোৱা হৈছিল ৰাজ্য চৰকাৰকো কোৱা হৈছিলে আৰু আজি যিটো কথা কোৱা হৈছে যে আমি ইণ্টাৰষ্টেটতে কৰিব লাগিব যদি আমি এই LTCৰ ব্যৱস্থা কৰিব পৰা যায় তেতিয়া হয়তো আমাৰ পৰিয়ালে তেওঁলোকে বিভিন্ন স্থানলৈ যোৱাৰ এটা সুবিধা থাকিব আৰু তাত হয়তো অহা যোৱা খৰচটো দিব কিন্তু তাৰ লগে লগে আমাৰ এই যে গাড়ীখন চলিব ওলা উবেৰৰ কথা কোৱা হৈছে যিসকলে প্ৰাইভেট গাড়ী আছে প্ৰাইভেট গাড়ী তেওঁলোকে গাড়ীখন চলিব তাৰ হোটেল ব্যৱসায়টো চলিব তাৰ লগত সৰু সুৰা যিবিলাক ব্যৱসায় আছে ব্যৱসায়বিলাক চলিব কাৰণ পৰিয়াল যেতিয়া যাব তেওঁলোকে নিশ্চয় এদিন বা দুদিন সেই স্থানত থাকিবগৈ গতিকে এনেকুৱাকৈ যদি চিন্তা চৰ্চাবিলাক কৰা হয় তেতিয়াহ'লে নিশ্চয় অৰ্থনৈতিক দিশটো কিছু সবল হ'ব আৰু আমাৰ অসমৰ ভিতৰতে আমি যিখিনি আজি বাহিৰত গৈ খৰচ কৰিছোঁ সেইখিনি অসমৰ ভিতৰতে খৰচ কৰা এটা ব্যৱস্থা থাকিব কাৰণ আমি যেতিয়া দৰমহাটো পাম আমি হয়তো অহা যোৱা খৰচটো দিব কিন্তু বাকী যিখিনি খৰচ এই খৰচখিনি আমি দৰমহাৰ পৰা খৰচ কৰিম অৰ্থাৎ তাৰ সেই স্থানীয় মানুহবিলাকে এইটো তাৰ এইটো পাব অৰ্থনীতিটো তেওঁলোকে টনকিয়াল কৰিব পাৰিব এই কথাটো আমি দৰমহা আয়োগক এই কথাত লিখিতভাৱে জনাইছিলোঁ
ৰাজ্য চৰকাৰক কোৱা হৈছিল বাসৱ কলিতা ডাঙৰীয়া আপোনাৰ পৰামৰ্শ আমি শুনিছোঁ আৰু চৰকাৰেও শুনিছে কিন্তু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এটা মই প্ৰশ্ন সুধিব বিচাৰিছোঁ কৈছে আপোনালোকৰ আগৰ পুঁজি জমা আছে সেই পুঁজিৰ দ্বাৰা আপোনালোকে এতিয়া বৰ্তমান কৰ্মচাৰীসকলক দৰমহা দি আছে কাৰণ সেইটো আপোনালোকৰ এটা নিগম নিজা পুঁজিৰ জৰিয়তে আপোনালোকে চলিব লাগে কিন্তু এটা সময়ত ইমান দিনলৈকে কিমান দিনলৈকে আপোনালোকে দি থাকিব লাগিব এটা সময়তো আপোনালোক ৰৈ যাবলৈ বাধ্য হ'ব তেতিয়া কি কৰিব যদি এনে পৰিস্থিতি থাকেকৈ চাওক বহু দীঘলীয়া দিন থাকিলেতো তাৰ প্ৰভাৱ পৰিবই বহুত বেছি দীঘলীয়া মানে বেয়া প্ৰভাৱ পৰিব কিন্তু আমি যে ক'লোঁ যে এই যে আমি এনেকুৱা অৱস্থালৈ কি চিন্তা কৰিছোঁ যে অহা যদি অক্টোবৰ নৱেম্বৰ ডিচেম্বৰলৈ হোটেল বা মানুহ অহা যোৱা কৰিব পৰা পৰিৱেশ হয় তেতিয়া আন্তঃ জিলাৰ ভিতৰত আমি যিটো অহা যোৱাৰ কথা ভাবিছোঁ তেনেকৈ আমাৰ লজবিলাক চলাব লাগিব তেনেকৈ আমাৰ হেৰি কৰিব লাগিব এতিয়া আমি পুণ্যধাম আঁচনিৰ জৰিয়তে মথুৰা বৃন্দাবন পুৰী জগন্নাথ এইবিলাক চাবলৈ পঠাওঁ তেতিয়া আমি অসমৰ মানুহক নলবাৰীৰ মানুহক মাজুলী চাবলৈ পঠাম শিৱসাগৰৰ মানুহক বৰপেটা সত্ৰ চাবলৈ পঠাম ডিব্ৰুগড়ৰ মানুহক বৰদোৱা সত্ৰ চাবলৈ পঠাম এই ধৰণৰ কিছুমান কাম কৰিম য'ত আমাৰ মাজতে আমি চলাই আমি এটা অন্তত মানে ৰেভিনিউটো ধৰি ৰাখিব পাৰোঁ গতিকে এই ধৰণৰ পৰিকল্পনা আমি লওঁ আৰু বহুতেই বহুত নেতিবাচক কথা ক'লে কিন্তু মই কিন্তু কিছুমান ইতিবাচক দিশো কেতিয়াবা দেখিবলৈ পাওঁ মই কেতিয়াবা ভাবোঁ যে এই কথাবিলাকে যে কৰোণাই চাগে কেতিয়াবা পোষ্ট কৰোণাটো চাগে কেতিয়াবা বহুত ইতিবাচক দিশ লৈ আহিব পাৰে আমাৰ অৰ্থনীতিবিদসকলে অকণমান উল্লেখ কৰিছে যে গ্লোবেলাইজেশ্যনৰ গোটেই হেৰিটোৱে আমাক গ্ৰাস কৰি পেলাইছিল থলুৱা উদ্যোগ থলুৱা আজি মানুহে আমি কওঁ যে আমি কিয় ইণ্ডাষ্ট্ৰি কৰিব নোৱাৰোঁ আমি কিয় কৰিব নোৱাৰোঁ কেনেকৈ ইণ্ডাষ্ট্ৰি এই গোলকীকৰণৰ যুগত ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ লগত আমাৰ মানে এভাৰেজ মছলাৰ লগত আমাৰ ঘৰৰ ওচৰত বনোৱা হালধিৰ গুড়ি ক'ত কম্পিটিশ্যন কৰিব পাৰিব কিন্তু সেই হালধি গুড়িও সমানে মূল্য আছে সমানেই তাৰ মানে গুণ আছে কিন্তু আমি এভাৰেজ মছলা খাওঁতে খাওঁতে ঘৰত বনোৱা জিৰা গুড়ি হালধি গুড়িৰ ভেলু নোহোৱা হৈ গ'ল কিন্তু আমিতো সৰুতে সেই জিৰা গুড়া হালধি গুড়ি নিয়েতো এনেকুৱা ধৰণৰ ওলোটা হৈ যাব আৰু তাতকৈ ডাঙৰ কথা হ'ল যে এই গোটেই গোলকীকৰণৰ যিটো গ্ৰাস হৈছিল সেই গ্ৰাসৰ পৰা কিন্তু আমি ওলাই আহি আকৌ লোকেল অৰ্থনীতি যিটো মহামানৱ মহাত্মা গান্ধীয়ে গ্ৰাম্য অৰ্থনীতি আৰু স্বনিৰ্ভৰশীলতা মই ময়ূৰবৰুৱা ডাঙৰীয়ালৈ সেই প্ৰশ্নটো লৈ গৈছোঁ মই ময়ূৰবৰুৱা ডাঙৰীয়ালৈ সেই প্ৰশ্নটো লৈ গৈছোঁ গ্ৰাম্য অৰ্থনীতি আৰু স্বনিৰ্ভৰশীলতা নিহাৰঞ্জন কলিতা ডাঙৰীয়া বিৰতিৰ পূৰ্বে কৈছিল আপুনি হয়তো শুনিছে সেইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ মই যিটো প্ৰশ্ন সুধিছিলোঁ তাত কিছু নিগেটিভিটি আছিল কাৰণ মানুহৰ চিন্তাধাৰা এনেকুৱা হ'ব পাৰে বুলি আশংকা কৰিছিলোঁ কিন্তু সেই আশংকাৰ যেন এটা সমাধান সূত্ৰ ওলাইছে এটা যেন ভাল ফল ওলাব যদি স্বনিৰ্ভৰশীল আৰু গ্ৰাম্য অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিয়া হয় আপুনি কি ক'ব হয় হয় একেবাৰে সঁচা কথা মহাত্মা গান্ধীয়ে এটা কথা কৈছিল যে এইখন পৃথিৱীত মানুহৰ যিখিনি প্ৰয়োজনীয় বস্তু এই প্ৰয়োজনীয় বস্তু আমাৰ প্ৰাকৃতিক যিটো সম্পদ বা পৃথিৱীখনে দিব পাৰে মানে মানুহৰ প্ৰয়োজনীয়তা পৃথিৱীয়ে পূৰণ কৰিব পাৰে কিন্তু মানুহৰ লোভ আৰু দুৰ্বাৰ যিটো আকাংক্ষা সেই আকাংক্ষা কিন্তু এইখন পৃথিৱীয়ে কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে তাৰ প্ৰেক্ষাপটতে মহাত্মা গান্ধীয়ে গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছিল আৰু আপুনি অলপ আগতে যিটো এটা কথা আপ্তবাক্য দোহাৰিলে যে অভাৱেই আৱিষ্কাৰৰ মূল মই ভাবো অসমৰ বিশেষকৈ উজনি অসমৰ কেতবোৰ জিলাৰ ক্ষেত্ৰত অভাৱেই পুনৰ আৱিষ্কাৰৰ মূল হ'ব লাগে তাৰমানে এসময়ত বহুত আছিল যোৰহাট শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰ তাৰ মানুহে মানে দুটা বা তিনিটাকৈ খেতি কৰিছিল দুটা খেতি বহু লোকে কৰিছিল কিন্তু যোৱা কেইবছৰ মানত মই সকলো মানুহৰ কথা কোৱা নাই সকলো কৃষকৰ কথা কোৱা নাই এছাম কৃষকে কিন্তু আমি মাঘৰ বিহুত যেতিয়া মেজি ঘৰৰ সেই তাৰ আগৰ যিটো কাম কৰিলো ন খালো তাৰ পিছৰ পৰা কিন্তু 4-5 মাহ আমাৰ গোটেই পথাৰবোৰ উদং হৈ থাকে সেই উদং হৈ থকা পথাৰবোৰে অসমীয়া মানুহৰ কৰ্মবিমুখ চৰিত্ৰটো উদঙাই দিছিল মই ভাবো অসমীয়া নাগৰিক সমাজে অসমীয়া চৰকাৰে আৰু কৃষক ৰাইজে মই অতি নম্ৰতাৰে সৈতে তেওঁলোকক অনুৰোধ কৰিছো পুনৰ এক গ্ৰাম্য অৰ্থনীতিৰ টনকিয়াল কৰিবলৈ হলে আমি কিন্তু খেতি বাতিৰ প্ৰতি মন বেছি কৰিব লাগিব আমাৰ ল'ৰা আজি যাতে বাংগালোৰ হায়দৰাবাদত গৈ তেনেকুৱা ধৰণৰ চাকৰিত নিয়োজিত হোৱাতকৈ নিজৰ ক্ষেত্ৰখনতে থাকি তেওঁ নিজৰ ঘৰটোকো চলাব পাৰিব কাষৰ সমাজখনকো চলাব পাৰিব আৰু অসমৰ অৰ্থনীতিৰ যিটো বাহিৰত কৰা তেওঁলোকৰ নিৰ্ভৰশীলতা সেই নিৰ্ভৰশীলতা কিছু পৰিমাণে কমাই আমাক আশ্বস্ত কৰিব পাৰিব সেইটো কৰিব পাৰিলে মই ভাবো কিছু পৰিমাণে কৰোনাৰ পিছৰ পৰিস্থিতিয়ে আমাক এটা শিকনি দি এক ইতিবাচক দিশলৈ লৈ যোৱা বুলি আমি হয়তো ক'ব পাৰিম ঠিকে বৰ সুন্দৰ কথা আৰু মই ভাবিছোঁ নিহাৰঞ্জন কলিতা ডাঙৰীয়া শুৱালকুছিৰ বস্ত্ৰ উদ্যোগকো তেনেধৰণে আপোনালোকে আগবঢ়াই নিব পাৰিব যিহেতু আপুনি লাগি আছে অশেষ ধন্যবাদ জনাইছোঁ সকলো অতিথিকেই আপোনালোক আমাৰ অনুষ্ঠানত উপস্থিত থাকিল আৰু এই সদৰ্থক বাৰ্তাটোৰেই আজি প্ৰাইম ডিবেটৰ পৰা বিদায় লৈছোঁ নমস্কাৰ